অভিনেতা সৈফ আলী খানৰ লগত ভয়ংকৰ ঘটনা নিশা 2 বজাত সংঘটিত হয় ঘটনাটো কোনে কিয় কৰিলে এই ঘটনাটো বৰ্তমানে অভিনেতাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আনহাতে ঘটনা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিনা কাপুৰৰ বলিউডৰ জনপ্ৰিয় অভিনেতা সৈফ আলী খানৰ লগত সংঘটিত হয় ভয়ংকৰ ঘটনা নিশা 2 বজাত সংঘটিত হয় ঘটনাটো সম্প্ৰতি মুম্বাইৰ নীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী জানিব পৰা অনুসৰি অভিনেতাগৰাকীৰ ঘৰত কোনোবা দুষ্ট চক্ৰই চুৰিকাণ্ড সংঘটিত কৰিব আহি চুৰিকাঘাত কৰে অভিনেতা সৈফ আলী খানক নিৰ্মমভাৱে 2-3 বাৰ পৰ্যন্ত চুৰিকাঘাত কৰে অভিনেতাগৰাকী আনহাতে আৰক্ষীৰ সূত্ৰে জনোৱা অনুসৰি অভিনেতাগৰাকীৰ ঘৰত কৰ্মৰত এগৰাকী মহিলাৰ লগত নিশা এজন লোকে আহি বাগবিতণ্ডাত লিপ্ত হয় তাৰ পিছত অভিনেতাগৰাকীয়ে কাষ চাপি আহি দুয়োকে বুজাবলৈ চেষ্টা কৰে আৰু সেই সময়তে অভিনেতা সৈফ আলী খানক চুৰিকাঘাত কৰে বুলি সদ্যহতে জানিব পৰা গৈছে অৱশ্যে ঘটনা সন্দৰ্ভত চুৰিকাণ্ড সংঘটিত কৰিব অহাত বাদ আৰোপ কৰাৰ বাবে হোৱা বুলি সন্দেহ কৰা হৈছে ইতিমধ্যে মুম্বাইৰ লীলাৱতী হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছে অভিনেতাগৰাকীক আনহাতে ঘটনা সন্দৰ্ভত CCTV ফুটেজ নিৰীক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে কিন্তু বৰ্তমান পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ঘটনাটোৰ লগত জড়িত অপৰাধীক আনহাতে মুম্বাইৰ হাই প্ৰফাইল এলেকা বান্দ্ৰাত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ড পিছত কেৱল অনুৰাগীয়েই নহয় বাকী তাৰকাসকলো চিন্তিত হৈ পৰিছে কৰিনা কাপুৰ খান আৰু সৈফ আলী খানৰ বাসগৃহ বান্দ্ৰাত বলিউডৰ বহু তাৰকা তাত থাকে এই গোচৰটো ছ'চিয়েল মিডিয়াত চৰ্চা বিষয় হৈ পৰিছে আৰু মানুহৰ মনত কিছুমান প্ৰশ্ন আছে যিবোৰ ছ'চিয়েল মিডিয়াতো মানুহে উত্থাপন কৰিছে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা সৈফৰ বাসগৃহত অভেদ্য বেহুভালি কেনেকৈ প্ৰৱেশ কৰিলে দুৰ্বৃত্ত উল্লেখযোগ্য যে সৈফৰ ঘৰত প্ৰৱেশ কৰিবলৈ হ'লে 3টা স্তৰৰ নিৰাপত্তা বেহু ভাঙি যাব লাগে তেনে স্তৰত কেনেকৈ ইমান অনায়াসে প্ৰৱেশ কৰিলে দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰাৰ সময়ত ক'ত আছিল নিৰাপত্তাৰক্ষী এইখিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে যে সেই সময়ত নিৰাপত্তাৰক্ষী কি কৰি আছিল এজন নিৰাপত্তাৰক্ষীয়ে ভুল কৰাটো সম্ভৱ কিন্তু বাকি থকা নিৰাপত্তাৰক্ষীৰ দুটা বেহুৱে কি কৰি আছে আক্ৰমণকাৰী সৈফ আলী খানক আগতেই চিনি পাইছিল নেকি কাৰণ দুৰ্বৃত্ত অনায়াসে সৈফৰ বাসগৃহত প্ৰৱেশ কৰিছিল সৈফৰ ঘৰত থকা বন কৰা মহিলাগৰাকীক দুৰ্বৃত্তই চিনি পাইছিল নেকি ছ'চিয়েল মিডিয়াত মানুহে সন্দেহ প্ৰকাশ কৰিছে যে দুৰ্বৃত্তই দাসীগৰাকীক চিনি পাইছিল অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহিছে চুৰি উদ্দেশ্যৰে আহিলেও আক্ৰমণকাৰীজন অকলে আহিছিল নেকি ছ'চিয়েল মিডিয়াত ৰাইজে প্ৰশ্ন কৰিছে যে দুৰ্বৃত্ত চুৰি উদ্দেশ্যৰে আহিছিল নেকি তেনে দুৰ্বৃত্তই কিয় সৈফৰ বাসগৃহত অকলে প্ৰৱেশ কৰিছিল এনে বহুতো প্ৰশ্নই ব্যতিব্যস্ত কৰি তুলিছে নেটিজনৰ লগতে বান্দ্ৰাত বসতি স্থাপন কৰা আন তাৰকাসকলক ঘটনা সম্পৰ্কত অধিক তদন্ত অন্ততহে ওলাব আচল ৰহস্য